সাতটা বজাৰ সময়ত মানে উহাবালি আহি মানে তাত আমাৰ ঘৰত মানে অলপ হুমকি ধমকি কৰিছে। কৰাৰ পিছত মানে তেতিয়াতে গ'লোঁ, মই স্কুলত ওলাই গ'লোঁ। ওলাই যোৱাৰ পিছত মানে মোৰ স্কুলত এক্সাম আছিল। এক্সামৰ পৰা মই হেকটেক কৰি আহিছোঁ। অহাৰ পিছত সিহঁতৰ ভাইহঁতৰ মানে পূৰা মানে পৰিয়ালৰ 3-4টা পৰিয়াল, তো ৰবিয়ালৰ পৰিয়াল আৰু ইয়াতে আমিৰ হুছেইনৰ পৰিয়াল আৰু গোটেই মানে ইয়াতে একদম ল'ৰা ছোৱালী গোটেই আহিছে। অহাৰ পিছত মানে মই তাত সুধিছোঁ, মানে আমাৰ যিটো ঘৰ আছে তাত মানে ফেঞ্চিং কৰিছে, বেৰা দিছে। মই আহি কৈছোঁ আমি গাড়ী কেনেকৈ সোমাম, মানে মোৰ গাড়ী কেনেকৈ যাব, আপোনালোকে এইবিলাক বেৰা কিয় দি আছে? জাগাটো কাৰ, তোমাৰ নেকি? হয়, জাগাটো আমাৰে হয়, মানে ৰাস্তাটো আমাৰে হয়। মানে আমি খোজকাঢ়াৰ কাৰণে অলপ ৰাস্তা ৰাখি থৈছোঁ। কিন্তু তেতিয়া কি হ'ল, মানে সিহঁতে আচানক যেতিয়া মই কৈছোঁ যে ছাইড দিয়ক অলপ, মানে আপোনালোকে এইটো বেৰাটো বেৰাটো খুলি দিয়ক। সিহঁতে ডাইৰেক্ট গৰমৰ ধৰি মানে সিহঁতে মোক মাৰিছে। ৰবিয়াল আছিল, আমিৰ হুছেইন আছিল, সিহঁতৰ ল'ৰা ছোৱালী আছিল আৰু মানে মোকো মাৰিছে। আৰু মোৰ মায়ে যেতিয়া মানে কাজিয়াটো বাধা দিব গৈছে, মানে মোক বচাবলৈ গৈছে, সিহঁতে মোৰ মাকো বহুত পিটিছে, মানে বহুত বেয়াকৈ পিটিছে। আজি মোৰ মাকক হস্পিটেললৈ লৈ আহিছোঁ, মালিকপুৰ হস্পিটেলত। তোমাৰ মাকৰ অৱস্থা কি, সংকটজনক? মানে বহুত জটিল মোৰ মাকৰ, মানে একদম ইয়াতে কেনেকৈ লৈ আহিলে? আমি 108 মানে ফোন কৰিছিলোঁ, ইয়াতে মানে অক্সিজেন দি লৈ আহিলে আৰু ইয়াতে আহি মানে অক্সিজেন দিলে আৰু ইনজেকশ্যন লগালে আৰু মানে বহুত জটিল মাৰিছে। কোনে তোমালোকক মাৰিছে? মানে ইয়াতে আমিৰ হুছেইন আছিল, ৰবিয়াল আছিল, ৰবিয়ালৰ ল'ৰা ছবিকুল আছিল আৰু ইমামুল আছিল আৰু আমিৰ হুছেইন আছিল, আমিৰ হুছেইনৰ ল'ৰা ইকৰামুল আছিল আৰু ইহঁতৰ মানে ৱাইফহঁতেও আছিল, নাম মই ভালকৈ নাজানো। মানে আমিৰ হুছেইনৰ ৱাইফ আছিল আৰু ৰবিয়ালৰ ৱাইফ আছিল আৰু 2-1জন মানে মোৰ তাতে মানে ইয়াতে মানে কিবা দি মানে বাঢ়ি মাৰিছে নেকি, মানে নখটো মানে বহুত বেয়াকৈ বিষাই আছে। আৰু ক'ত মাৰিছে? আৰু মানে পিঠিত মানে বহুত বেয়াকৈ মানে পিঠিবোৰত মাৰিছে। মানে ইয়াতে গলত ধৰিছিল, ইয়াতে দুখ পাইছোঁ আৰু মানে কালি আপনার 12টামান বজাত, 12টার আগে হ্যাঁ, আমার খুড়া জিয়ারত আলী ঘৰত কোনেও নাছিল। হেৰি ওহাব, তাৰপিছত আমিৰ হুছেইন, ৰবিয়াল, ইহঁতৰ ফেমিলি আহি 15ৰ পৰা 20জনমান মানুহ আহিছে, লাঠি চাঠি লৈ আহি ইহঁতৰ 4 ফুটমান জাগা দখলো কৰিছে, বেৰাগৰা দিছে ৰাস্তাৰ মাজত। তাৰমানে জিয়ারত আলীৰ ঘৰত যোৱাৰ ৰাস্তা যিখন, সেইখনত আপোনাৰ 4 ফুট মানে বেছিকৈ দি বেৰা দিছে জিয়াৰতৰ জাগাত। আৰু এই বেৰটো দিছে এই ওহাবালি BHC নামৰ এজন হেৰি আছে লম্পট, ই আৰু ইয়াৰ ভাই ককাই আহি ওহাবালি BHC কালি ৰাতিপুৱা আনুমানিক 8টা 8:30 বজাত আহি ইয়াতে অৰ্ডাৰ দি থৈ গৈছে বোলে। আৰু সিহঁতৰ ভাই ককায়ে এইখিনি কাম কৰিছে। পিছত কি হ'ল? পিছত মানে এই জিয়াৰত আলীৰ ল'ৰা ঘৰত আপোনাৰ
স্কুলত কিবা একাডেমিত ইংলিছ একাডেমিত ক্লাছ কৰে মাষ্টাৰ সি ঘৰত আহি পাওঁতেই দেখা পাইছে সিহঁতৰ জাগা দি বেৰা হেৰি দিছে মানে বেৰা দি আছে তাতে ই আহি সুধছে যে আমাৰ জাগাত কিয় তুমি বেৰা দি আছা এই কথা কোৱাৰ লগে লগে সিহঁতে লাঠি ঠেঙ্গা লৈ তাক ধৰি যথেষ্ট মাৰপিট কৰিছে পিছত তাৰ মাকে আহি বাচাবলৈ লওঁতে তাৰ মাককো যথেষ্ট পৰিমাণে মাৰছে আজি তাক এম্বুলেন্সত লৈ হেৰিত গ'ল মেডিকেলত লৈ গ'ল কালি মেডিকেল কৰি থানাত এজাহাৰ দিয়া হৈছে কিন্তু পুলিচে কোনো ষ্টেপ এতিয়ালৈকে লোৱা নাই পুলিচে কালি আহিছিল আহি আসামীকেইটাক সিহঁতৰ লগত কথা পাতি কি মিতিৰালি কৰি থৈ গ'ল আৰু নামাৰপাৰা পাৰ্ট 1ত দুটামান দালাল আছে আমাৰ এই দালালৰ হতেদি পুলিচে হেৰি কৰে মানে কিবা লেনদেন কৰে ঘোটালা কৰি থাকে এই পুলিচটো এনেকুৱা কৰি আছে কালি আহি ইনভেষ্টিগেশ্যন ভালকৈ কৰা নাই আৰু কেছটো দিয়াৰ পিছত ৰেজিষ্টাৰো কৰা নাই বুলি আমি শুনা পাইছোঁ হিমাৰ খুঁটাটো কোনে উঠালে এইটো হেৰি ওহাব তাৰপিছত আমিৰ হোসেন জুলহাছ ৰবিয়াল ইহঁতেই মানে দখল কৰিছে আপোনালোকে চাওক বলপূৰ্বক মানে কালি মানে এইটো ডাকাতি বুলি ক'ব পাৰি আৰু কি ডাকাতি বুলি ক'ব পাৰি যেনেকুৱা কাম কালি কৰিছে মানে ল'ৰাটোক মাৰি পেলালে হয় ইয়াতে লোকমান আলী বোলা নামৰ এজন ল'ৰা আছে ই বচাইছে নহ'লে মাৰি পেলালে হয় আৰু আমাৰ ফেমিলিৰ কোনেও ঘৰত নাছিল মানে ইস্তেমাত গৈছিল সব কেইটা মানুহ মোটামুটি ক্লিয়ার কালিৰ ঘটনাখিনি কওকচোন হয় এই যে ইয়াতে এই যে বেড়াটা ইফালে ক্যামেরাতে ইফালে দিও এই বেড়াটা দিয়ে আছে ইয়াসির সেই জাতীয় বিদ্যালয় পড়ি থাকে না কি করি তারপরে আহি আছে মোটামুটি 11:50 মানত হব কি জানি অনুমানত আর কি এই তাতে আহাতে মই চাইছো মই খেতিত পানী দি আছো মই চাইছো আহাতেই মই গম পাইছো যে এই যে বেড়া যে দি আছে যিবিলাকে কিবা একটা উল্টা পাল্টা কিবা করলেই বেড়াটো কার খেতিত দি আছে বেড়াটা আসলেতে এই জিয়ারত মরখুরা হয় এটা খেতিও মরখুরা হয় এটা খেতি এটাও মরখুরা এইটাও মরখুরা এই দুটাও খুরা কিন্তু বেড়াটা আসলেতে এই আমি জানা মতে মই তো ইমান নাজানো ডাঙর বিলাকে জানে মই জানা মতে এটা বেড়া এই জিয়ারতর খেতি হয় দিছে কালি দিছে জোরপূর্বক ভাবে দিছে মানে কিবা বেলেগ কিবা আছে নেকি মানে সেইটো মানে হেৰি পিছত মেন কথাখিনি কওক এই বেৰা দিয়াৰ পিছত ল'ৰাটোক তো জোৰপূৰ্বক ভাৱে বহুত মাৰিছে কাক এই ৰবিয়াল আমিৰ হোসেন এটা বেৰা দি আছে সিহঁতে মাৰিছে কাক ইয়াছিৰ আলীক মাৰিছে আৰু ইয়াছিৰ আলিয়া খাতুক তাৰ মাক দুইজনক মাৰিছে মই দৌৰাই আহোঁতে মানে অলপ সময় লাগিল ইটা সময়তে মানে তাক কাফি করে দিছে ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221